সন্মানীয় দিব্যজ্যোতি নেওগ ডাঙৰীয়া, মায়ং আঞ্চলিক পঞ্চায়তৰ সভাপতি সন্মানীয় দেৱাশিষ দাস ডাঙৰীয়া, সন্মানীয় প্ৰবীণ ডেকা ডাঙৰীয়া, আমাৰ আজিৰ এই সভাত উপস্থিত জাগিৰোড সমষ্টিৰ বিভিন্ন গাঁৱৰ পৰা অহা মোৰ শ্ৰদ্ধাৰ ব্যক্তিসকল, সুধীবৃন্দ, সাংবাদিক বন্ধুসকল, আমাৰ আজিৰ পৰা ঠিক 5 বছৰ আগতে, 5 বছৰ হ'বই হ'ল, ঠিক 5 বছৰ আগতে বা আজিৰ পৰা 4 বছৰ 10 মাহ আগতে অসমৰ মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শপত গ্ৰহণ কৰিলে বা দায়িত্বভাৰ গ্ৰহণ কৰিলে। মই কেইবাটাও কাম নিজ চকুৰে দেখিছোঁ বা ওচৰৰ পৰা দেখিছোঁ। তাৰে ভিতৰত এটা অন্যতম গুৰুত্বপূৰ্ণ আৰু অতি উল্লেখযোগ্য আৰু বহু পুৰণা সমস্যা সমাধানৰ আঁচনি আছিলে এটা মিছন বসুন্ধৰা। মই আজিৰ পৰা ঠিক 3 বছৰমান আগতে, মোৰ যদি ভুল হোৱা নাই 3 বছৰমান হ'ল, আমাৰ পুৰণি কলা মন্দিৰত এনেকুৱা এখন সভাত অংশগ্ৰহণ কৰিছোঁ। সেই সভাখনো আছিলে আমাৰ পট্টা ডিষ্ট্ৰিবিউশ্যনৰ সভা। পট্টা ডিষ্ট্ৰিবিউশ্যনৰ সভাত এগৰাকী ব্যক্তি, প্ৰায় 70-75 বছৰীয়া ব্যক্তি মোৰ ওচৰলৈকে আহিছিলে। আপোনালোকৰ হয়তো সেইখন সভাতো কোনো মানুহ আজিৰ সভাত থকা আছে। তেখেতে মোক কৈছিলে, তেখেতৰ অনুভৱটো কৈছিলে যে মোৰ আজি বয়স 75 বছৰ হ'ল, আজিৰ পৰাহে মই মোৰ নিজৰ মাটিত বা মোৰ নিজৰ ঘৰত থাকিবলৈ পাম। তাৰমানে আগতে কি আছিল, সেই ব্যক্তিগৰাকী ভূমিহীন আছিল আৰু তেখেতৰ 75 বছৰ হ'ল। 75 বছৰ কোনোৱে চিন্তা নকৰিলে যে এই ব্যক্তিগৰাকীক বা এই পৰিয়ালটোক কোনোবাই চৰকাৰী মাটি দিব লাগে বা পট্টা দিব লাগে। মই আকৌ কৈছোঁ, মই নিজ চকুৰে দেখিছোঁ। মই কেবিনেট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত মই মন্ত্ৰীসভা, তেখেতৰ মন্ত্ৰীসভাৰ সদস্য, আৰু আপোনালোকে জানে ব্যক্তিগতভাৱেও তেখেতৰ লগত মই প্ৰায় একেলগেই থাকোঁ। গতিকে মই তেখেতৰ কৰা কামবিলাক মই ওচৰৰ পৰা দেখি পাওঁ, মই বহুত ওচৰৰ পৰা দেখি পাওঁ। এইটো এটা মই দেখিছোঁ, যুঁজি তেখেতে অসমৰ লাখ লাখ পৰিয়ালক কি দিলে, ভূমিৰ পট্টা দিলে। ভূমিৰ পট্টা নাথাকিলে মানুহৰ কি অসুবিধা হয়? কোনোবাই যদি ব্যৱসায় এটা কৰিবলৈ বিচাৰে, লোন নাপায়। কোনোবাই নিজৰ লোনটোতো বাদেই দিলোঁ, কিন্তু নিজৰ মনটো কিমান বেয়া লাগে যে মই আজিও, মোৰ বয়স 70 বছৰ হ'ল, মোৰ ল'ৰা ছোৱালী 2টা বা 3টা, মোৰ ৱাইফ, আমি কেতিয়াও নিজৰ ঘৰত থাকিব পৰা নাই। কিমান কষ্ট আছিলে মানুহৰ বেদনা কিমান আছিলে। এই কষ্ট, বেদনা, এই দুখ কাৰ দ্বাৰা লাঘৱ হৈছে? অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বাৰা লাঘৱ হৈছে বা কমিছে। আজি অলপ আপোনালোকৰ মনটো ভাল লাগিছে নে? কোনে আমাৰ আজি ইয়াতে দুটা চিষ্টেম আছে। এটা হৈছে ইণ্ডিভিজুৱেল বা ফেমিলি। আজি অসমত 1,01,769টা পৰিয়ালে মাটিৰ পট্টা লাভ কৰিব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অলপ পাছতে ধেমাজিৰ পৰা এই কাৰ্যসূচীটো আৰম্ভ কৰিব। মই আগতেই কিয় ভাষণ দিলোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষণ শুনিলে আমাৰ ভাষণ শুনিবলৈ আমাৰ ভাষণ শুনাৰ ধৈৰ্য নাথাকিব। গতিকে মই আগতেই দুআষাৰ কোৱাৰ সুযোগ দিম। আৰু আজি ইনষ্টিটিউশ্যন মানে আমাৰ নামঘৰ, আমাৰ অনুষ্ঠান, ক্লাব, এনেকুৱা আমি 24,688টা অনুষ্ঠানক আজি অসমত আমি মাটিৰ পট্টা দিম। আজি প্ৰত্যেক সমষ্টিতে এনেকুৱা এটা অনুষ্ঠান হৈছে। আৰু আকৌ কৈছোঁ, মূল অনুষ্ঠানটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই খন্তেক পাছতে ধেমাজিৰ পৰা আৰম্ভ কৰিব। আজি আমাৰ জাগিৰোডত 572টা পৰিয়ালে মিছন বসুন্ধৰাৰ যোগেদি ভূমিৰ পট্টা লাভ কৰিব। আৰু আমাৰ সমষ্টিত 284টা অনুষ্ঠানে অলপ পাছতে মাটিৰ পট্টা লাভ কৰিব। অলপ মই আকৌ কৈছোঁ, এই কথাটো অলপ ভাল লাগিছে নে আপোনালোকৰ? কওকচোন। ব্যক্তিগত পট্টা ল'বলৈ কোন আহিছে? হাত দাঙকচোন। ব্যক্তিগত পট্টা ল'বলৈ অহা মানুহ বেছি। অনুভৱ এজনে মোক কওকচোন, মাইক এটা আছে নেকি?
মই বেছি সময় দীঘলীয়া ভাষণ দিছোঁ, মুখ্যমন্ত্ৰী দিবই। অনুভৱ যিকোনো এজন দুজনৰ যোনে আজি মাটিৰ পট্টা লাভ কৰিবলৈ আহিছে, মানে আপোনালোকৰ মাটিৰ পট্টা নাছিলে আগতে? আছিলে নাছিলে? এজন দুজন কোনোবা কোনে এজন দুজন উঠকচোন, কোনে মাটিৰ পট্টা পাব হাত দাঙকচোন। মানে আজিলৈকে আপোনাৰ মাটিৰ পট্টা নাছিল ছাৰ। মানে 8 বিঘাৰ তলত আমাৰ অসম চৰকাৰৰ নিয়মটো 8 বিঘালৈকে থাকিলে ভূমিহীন হয়নে? 8 বিঘালৈকে থাকিলে ভূমিহীন। গতিকে মানে আপোনালোকৰ হয়তো কোনোবাৰ 8 বিঘা আছে বা কাৰোবাৰ নাই, হয়নে নহয় কওক? হয় ছাৰ। একেবাৰে নথকা পট্টা একেবাৰে নথকা, আগতে পট্টা মাটি নথকা আজি পাবলগীয়া কোন আহিছে? 2 বিঘাও নাই, 1 বিঘাও নাই, কোনোবা আহিছে? এজন দে আগতে 1 বিঘা পট্টা মাটি নাছিলে? সেইটো চিন্তা কৰি চাওক। আপোনাৰ ঘৰটো ক'ত? বুঢ়ামাই। কি নাম আপোনাৰ? চিন্তা কৰি চাওকচোন। মই আপোনালোকক অসন্মান কৰিবলৈ উঠোৱা নাই, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা ধন্যবাদ দিবলৈ আপোনালোকক উঠাই মনোভাৱটো লৈছোঁ, আপোনালোকৰ অনুভৱ জানিব খুজিছোঁ। ভাল লাগিছেনে নাই কওক? আগতে কোনোবাই চৰকাৰে কৰিছিল এনেকুৱা কাম? কৰিছিল নে কেনেকুৱা কাম? আজিয়ে নহয়, আমি 3বাৰ মান আজিলৈকে আমাৰ সমষ্টিত মাটিৰ পট্টা দিলোঁ। আজি অকল দিয়া নাই, 3বাৰ মান দিলোঁ। আগতে কোনোবা চৰকাৰে সিদ্ধান্ত লৈছিলে, এই কাম কৰিছিল? আজি অনুষ্ঠানবিলাক হাজাৰ অনুষ্ঠান ক'ত আছে কি আছে কোনোৱে গম নাপায়। চৰকাৰে যেতিয়া আমি অনুদান দিওঁ মাটিৰ পট্টা নথকাৰ কাৰণে আমি কিছুমান চৰকাৰী আমি অনুষ্ঠানক আমি এই অনুষ্ঠানবিলাকক আমি পট্টা দিব লাগিব, যাতে তেওঁলোকৰ ক'ৰবাত এটা লোন লওঁতে ক'ৰবাত চৰকাৰী অনুদান পাওঁতে সুবিধা হয়। কোনে কৰিলে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিলে। মই আকৌ কৈছোঁ, যুঁজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিছন বসুন্ধৰা কৰিলে আৰু খিলঞ্জীয়া মানুহক বা ভূমিৰ পট্টা, ভাৰতীয় মানুহক ভূমিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিলে। মই দ্বিতীয়টো কথা ক'ম আপোনালোকক, আপোনালোক গোটেইখিনি কৃষক হয়নে নহয় কওক? ইয়াত থকা মানুহটো প্ৰায় 90% কৃষক হয়নে? আজিৰ পৰা 4 বছৰ আগত অসমত ধানৰ দাম কিমান আছিল? আমাৰ জাগিৰোড সমষ্টিত, আমাৰ মৰিগাঁও জিলাত ধানৰ দাম কিমান আছিলে আজিৰ পৰা 4 বছৰ আগতে? 400 মোন 400। এতিয়া কিমান হ'ল? এতিয়া কিমান? 1100 1000। এতিয়া চিন্তা কৰি চাওকচোন, মানে 100%তকৈ বাঢ়ি গ'ল। 100%তকৈ 150% বাঢ়িল। কেনেকৈ বাঢ়িলে কওক আপোনালোকে? আগতে কিয় 400 আছিল, এতিয়া কিয় 1000 হ'ল কোনোবাই জানেনে? আগতে কিয় 400 আছিল, এতিয়া কিয় 1000 হ'ল কোনোবাই জানেনে? নাজানে? জানে নেকি কোনোবাই? ওপৰৰ পৰা এনেকৈ সৰি পৰা নাই? কি কৈছে? এই যে ওপৰৰ পৰা 600 টকা মোনত সৰি পৰা নাই, এই কামটো কৰিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। এইটো কাম কৰি ভাল কৰিলে নে বেয়া কৰিলে কওক? মানে কি কৰিলে? MSP বুলি কয়, কেন্দ্ৰীয় চৰকাৰে নিম্নতম সমৰ্থন মূল্য দিয়ে প্ৰতি মোন বা প্ৰতি কুইণ্টল ধানত। অসমত আমি নাজানিছিলোঁ MSP কি। অসমত MSP কি আমি নাজানিছিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই, মই আকৌ কৈছোঁ, মুখ্যমন্ত্ৰী হোৱাৰ প্ৰথম 6 মাহ প্ৰত্যেক দিনাই চাগে MSPৰ মিটিং কৰিছিল। MSP মানে ন্যূনতম সমৰ্থন মূল্যৰ মিটিং কৰিছিল। আৰু আপোনালোকৰ ধানৰ দাম সেইকাৰণে 400 টকাৰ পৰা 1000 টকা। ধান বিক্ৰী কৰা কোনো মানুহ আছেনে? ইয়াত কোনোবাই ধান 20 মোন 50 মোন বিক্ৰী কৰেনে? কোনোবা আছেনে ইয়াতে? আছে। কিমান বিক্ৰী কৰে আপুনি? কিমান বিক্ৰী কৰে? 200 মোন। 200 মোন ধান বিক্ৰী কৰিলে আগতে কিমান পাইছিলে? 80,000। এতিয়া কিমান পায়? 2 লাখ। এতিয়া চিন্তা কৰি চাওক, 80,000 ক'ত 2 লাখ ক'ত? মানে আপোনাৰ নামটো কি দাদা? ক'ত ঘৰ আপোনাৰ? হাতীপগৰা। ভদ্ৰ শইকীয়া ডাঙৰীয়াৰ ইনকাম যোৱা 4 বছৰ ডাবল হ'ল। হয়নে নহয় কওক? আপোনাৰ কিমান? আপুনি কিমান বিক্ৰী কৰে? 50-80। ঠিক আছে, 50 মোন ধৰিলোঁ। আগতে 20,000 টকা পাইছিল, এতিয়া 50,000 টকা পায়। মানে ডাবলতকৈ বেছি হৈ
মই আকৌ কৈছোঁ এইটো ওপৰৰ পৰা সৰি পৰা নাই। এই কামটো মোৰ চকুৰ আগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে। ভাল কৰিলে নে বেয়া কৰিলে কওক? ভাল কৰিছে নে বেয়া কৰিছে কওক? না আপোনালোকে কথাটো জানে নে জানে? MSP হোৱাৰ কাৰণে ধানৰ দাম বাঢ়িছে। তাৰ পাছতো কি হ'ল, বেপাৰীয়ে অলপ 2 নম্বৰী কৰা আৰম্ভ কৰিলে। লাষ্টত বেপাৰীক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে, বেপাৰীয়ে যদি কম দামত ধান মানুহক ভুলাই ঠগি কিনে এৰেষ্ট কৰাই দিব। হয়নে নহয় কওক? এতিয়া যদি বেপাৰীয়েও কিনে 1000 টকা দিয়ে নেকি? আমাৰ পেডি প্ৰক্ৰিয়ৰমেণ্ট চেণ্টাৰ বা আমি য'ত ধান কিনো, আমাৰ ছাপ্লাই ডিপাৰ্টমেণ্টে কিনে, তাততো সিমান দাম পায়। কিন্তু যদি বোলে বেপাৰীয়েও কিনে, তেওঁলোকেও এতিয়া সিমান টকাই দিব লাগিব। হয়নে নহয় কওক? হয়নে নহয়? এতিয়া জাগীৰোড সমষ্টিত ধানৰ আগতকৈ উৎপাদন বাঢ়িছে নে নাই? ইয়াতে কোনে মাকৈ খেতি কোনে কৰে? মাকৈ খেতি কৰা মানুহ আছে নে? আছে। মাকৈ উৎপাদন বাঢ়িছে নে? কিয় বাঢ়িলে কওক? ধানৰ উৎপাদন আৰু মাকৈ উৎপাদন কিয় বাঢ়িলে জাগীৰোড সমষ্টিত? হা? বানপানী নোহোৱাৰ কাৰণে। বানপানী এতিয়া হয় নেকি জাগীৰোড সমষ্টিত? জাগীৰোড সমষ্টিত বানপানী হয় নেকি? আগতে জাগীৰোডত অকল বানপানী আছিল। হয়নে নহয় কওক? হয়নে নহয় কওক?